শুনি উকনি পবন অভগতৰ সন্তাপদে হিয়া পীতাম্বৰ ভৈলম্বয়া কুল কৃষ্ণ জগত জনহ কমল নয়ন ভরি মুচি মুখ তেজিয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস তেজি চিন্তা চিত থিৰ কৰাব দুখ দেখি সখী নহে স্বৰূপে জানিলা তুমি আমাৰ বংশ সংহৰীয়াবে চলিব নিশ্চয় সাধিল উদ্ধৱ দেৱ তাৰ মাত কি পৰীক্ষিতৰ আগত বৰ্ণনাখিনি দি আছে কাৰণ পৰীক্ষিতে এটা প্ৰশ্ন কৰিছে যে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত কৃষ্ণ তেওঁ এই সংসাৰলৈ আহিল আৰু তেওঁ কি কৰিলে যিটো বংশত জন্মগ্ৰহণ কৰিলে সেই বংশৰ শ্ৰীবৃদ্ধি বঢ়ালে আৰু জীৱনৰ অন্তিম মুহূৰ্তত তেওঁ বংশটো ধ্বংস কৰি তেওঁ বৈকুণ্ঠলৈ গুচি গ'ল। ইয়াৰ অৰ্থটো কি? নিজৰ বংশক শ্ৰীবৃদ্ধি কৰা আৰু নিজৰ বংশক নিজেই ধ্বংস কৰা। এই পাৰমাৰ্থিক ৰহস্যটো বুজাটো ইমান সহজ নহয়, গতিকে এই কথাটো মোক বুজাব লাগে। আৰু এই মুহূৰ্ততে ইমানখিনি কৃষ্ণক বুজিব পৰা নাছিল, হয়তো জীৱনৰ অন্তিম মুহূৰ্তত কৃষ্ণক যেনেকৈ বুজিব লাগে তেনেকৈ তেওঁ বুজিবলৈ সক্ষম হৈছে। যাৰ ফলত এতিয়া সেই উদ্ধৱ যদি যদুবংশৰ এজন হয়, তথাপিও ভগৱন্তে তেওঁ কি লীলাৰে যদুবংশৰ পৰা আঁতৰাবলৈ যত্ন কৰিছে, ই এটা ডাঙৰ ৰহস্য। যদি ঋষিৰ শাপত ভক্ত হ'ব লগা হয় যে এই পাষাণ টুকুৰাই যদুবংশৰ ধ্বংসৰ কাৰণ হ'ব, এই অভিশাপ সমস্ত যদুবংশৰ লোকসকলক নিশ্চয় পৰখিব লাগে। অকণমান আৰু লগতে আৰু এটা কথা কৈছে যে এই যদুবংশ এজন পিতৃৰ অভিশাপৰ অভিশপ্ত হৈ থাকে এটা বংশ। এই পিতৃৰ অভিশাপৰ অভিশপ্ত বংশত জন্মগ্ৰহণ কৰা উদ্ধৱক আজি প্ৰভু ভগৱন্তে কিয় সেই সাপৰ লগত যে যুক্ত কৰিব বিচৰা নাই, যাৰ ফলত সমস্ত যদুবংশক মাৰিবৰ কাৰণে তেওঁ উলিয়াই লৈ গৈছে, অথচ উদ্ধৱক কোনেও গম নোপোৱাকৈ তেওঁক এৰি থৈ যাব বিচাৰিছে। ইয়াৰ কিবা নিৰ্ণয় কাৰণ আছে। এই তত্ত্বখিনি বুজিবৰ কাৰণে পৰীক্ষিতে কষ্ট কৰি আছিল আৰু খুব মনে এটা উত্তৰ দিবলৈ গৈ এই মহাসংবাদটো আলোচনা কৰিছে। এতিয়া এই উদ্ধৱে কান্দি কান্দি প্ৰভু ভগৱন্তৰ ওচৰত নিজৰ মনৰ ভাৱনাখিনি ব্যক্ত কৰিলে। ব্যক্ত কৰাৰ পিছত কৃষ্ণই এতিয়া কি কৰিছে চাওক, তেওঁৰ দুই চৰণত তেওঁ ধৰি ইনাই বিনাই তেওঁ কান্দি কান্দি কথাবিলাক ব্যক্ত কৰিছে আৰু কৃষ্ণই তেওঁ অবাক হৈ তেওঁৰ ফালে চাই আছে। তেওঁৰ মনতো দুখ লাগিছে
এতিয়া কোনো কাৰণতে উদ্ধৱক তেওঁ বাধা দিব পৰা নাই। কিন্তু কিমান সময়, এটা সময়ত যদি কৃষ্ণই গোটেই কৰ্মখিনি তেওঁ সাধন কৰিবই লাগিব, উদ্ধৱৰ মন বুদ্ধি চিত্তটো শান্ত কৰিবই লাগিব। সেইকাৰণে তেওঁ নিজেই উদ্ধৱৰ দুখ দেখা পায় এনেকুৱা এটা বৰ্ণনা ভাগৱতে দিছে, কৃষ্ণৰ হৃদয়ৰ চলচলীয়া হৈ গৈছে, চকুৰ পানীৰে মাতনে দেখা হৈ গৈছে। কাৰণ কিয় তেওঁৰ দুখ লাগিছে? তেওঁৰ ভক্তৰ এই উদ্ধৱৰ মনৰ দুখ দেখা পায় ভগৱন্তেও কেতিয়াও শান্তি থাকিব নোৱাৰে। ভগৱতৰ মনত যেতিয়া দুখ দেখা পায় ভগৱন্তে সুখত থাকিব নোৱাৰে। ভগৱন্তে যেতিয়া হাঁহিব ভগতেও তেতিয়া হাঁহিব। সেইকাৰণে আজি তেওঁ কি কৰিছে, উদ্ধৱৰ মনৰ এই দুখটো নেচাবৰ কাৰণে তেওঁ কি কৰিছে, দুইখন বাহুত ধৰি তেওঁ লাহেকৈ উঠাই লৈছে। উঠাই লৈ তেওঁ আঁকোৱালি ধৰিছে আৰু পীত বস্ত্ৰে নিজৰ মুখখনকো তেওঁ মুচি লৈছে। উদ্ধৱৰ চকুৰে মুখেও চকুৰ পানীৰে তিতি থকা সেই অৱয়ৱটো তেওঁ মুচিবলৈ যত্ন কৰিছে আৰু ধীৰে স্থিৰে তেওঁ ক'বলৈ যত্ন কৰিছে, নিজে সখী তুমি যে যিখিনি কথা ব্যক্ত কৰিলা স্বৰূপতে এইটো সত্য। মই মানে এই সংসাৰত থাকিবলৈ মোৰ আৰু ইচ্ছা নাই। কাৰণ যি সময়লৈ মই আহিছিলোঁ, যি লীলা কৰিবলৈ আহিছিলোঁ, দেৱকাৰ্য সাধনৰ কাৰণে মই সংস্কাৰ কৰিলোঁ। এতিয়াও মোৰ কৰিব লগা নাই, কিন্তু কৰিব লগা এটা কৰ্ম আছে। কাৰণ যিটো বংশত এৰি থৈ মই যাম, সেই বংশটোৱে কি কৰিব? গতিকে এই বংশটোকো মই কিবা এটা পথ লগাই মই এই ধৰাধামৰ পৰা গুচি যাম। যিটো কথা তুমি এতিয়া আত্মজ্ঞানেৰে তুমি বুজিব পাৰিছা, সেইটো কিন্তু সত্য যে মই এওঁলোকক মানিবলৈ আনিছোঁ আৰু সমস্তকে ধ্বংস কৰি মই এই সংসাৰৰ পৰা গুচি যাম। এই কথাটো তুমি যেনেকৈ বুজিছা সেইটো সত্য, কিন্তু ইয়াৰ লগতে আৰু কেইটামান কঠোৰ সিদ্ধান্ত আছে, তুমি সেইকেইটা ৰাখিব লাগিব। পৰৱৰ্তী কথা নিশ্চয় উল্লেখ কৰিব, আমি সেইটো নিশ্চয় আলোচনা কৰিম। মই প্ৰভুজনে কিবা এটা কম বুলি ভাবিছোঁ। কৃষ্ণ
গতিকে সখী মই যে বৰষুণ বুলি যাওঁ এইটোৱে আচল কথা হৈ থকা নাই। মই যোৱাৰ লগে লগে কি হ'ব জানা, এই দ্বাৰকা নগৰীখনলৈ সাগৰ উত্তৰণ যাব আৰু লগতে কি হ'ব, মই যোৱাৰ লগে লগে সমস্ত জগতত বিমংগলে দেখা দিব। দুৰ্বৃত্তসকলে পীড়ন কৰিব, আচাৰ নীতি সমস্তবিলাক নাইকিয়া হৈ যাব, অধৰ্মই সমস্ত প্ৰজাক গ্ৰাস কৰি পেলাব। যে এনেকুৱা এক মাহ দুৰ্যোগ আহিব মই যোৱাৰ লগে লগে, কিন্তু জীৱসকলক কিবা প্ৰকাৰ এইটো ৰক্ষা কৰিব লাগিব। মই এই সংসাৰত জীৱসকলক কোনে ৰক্ষা কৰিব? গতিকে মই বিহীন এক মহাশক্তিৰ ওপৰত তুমি এই কৰ্মখিনি কৰিব লাগিব। গতিকে সেইকাৰণে কৈছে তুমি আমি দুয়ো গৈলে মিলিলে অনৰ্থ লোক ভাৱ জ্ঞান যিটো ভক্তিৰ পথ, জ্ঞানৰ যি ভক্তিৰ যিটো পন্থৰে জগতক উদ্ধাৰ কৰিব পাৰে, সেই পন্থটো নাইকিয়া হৈ যাব যদিহে তুমি আৰু মই দুইজনেই যাওঁ। গতিকে সেইকাৰণে ধৰ্মে লোকসকলক পীড়ন কৰিব, অধোগতি যাব। গতিকে তুমি ভগৱতীৰ পন্থ ৰক্ষা কৰিবৰ কাৰণে তুমি থাকিব লাগিব। এয়া প্ৰভু ভগৱতে দিয়া এক মহা উপদেশ। ইয়াতেই গোটেই তত্ত্বখিনি আমি বিশ্লেষণ কৰিবলৈ যায়। কিয় প্ৰভু ভগৱন্তে দ্বাৰকা নগৰখনক সাগৰত তল নিয়াব বিচাৰিছে? কিয় তেওঁৰ লগে লগে সত্য শৌচ ধৰ্মৰ সমস্ত নীতি এই পৃথিৱীৰ পৰা তেওঁ হৰণ কৰি লৈ যাব বিচাৰিছে? যাৰ ফলত দুৰ্জন অধৰ্মীসকলে সৰ্বসাধাৰণক পীড়া কৰিবলৈ উপক্ৰম কৰিব। ইয়াৰতো নিশ্চয় কিবা এটা তাৎপৰ্য আছে, নাই জানো? চাওক গুৰুসকল, মোৰ এখন গৃহত মই আজি ধৰ্ম কৰিছোঁ, কৰ্ম কৰিছোঁ, আচৰণ কৰি আছোঁ। মই সত্য ধৰ্ম ৰক্ষা কৰি যিটো আচৰণ কৰিছোঁ তাই ক্ৰিয়া চলি আছে, ক'ত মোৰ ঘৰখনত চলি আছে। কিন্তু মোৰ পূৰ্বজন অধৰ্মী, অনাচাৰী, দুৰাচাৰী এনেকুৱা কৰ্ম কৰাৰ পিছতো মোক যেতিয়া প্ৰত্যক্ষ কৰিছে লোকসকলে, মোৰ জৰিয়তে তেওঁৰ হাতখন মাপ হৈ আছে। যে পুত্ৰ ইমান বেয়া কৰ্মটো কৰিলে, কিন্তু পিতৃৰ মুখলৈ চাই তেওঁক একো এষাৰ ক'ব নোৱাৰে। কিয় নোৱাৰে? যে কিজনৰ ফালে চালে বেলেগ এটা ভাৱ আহে আৰু তেওঁক লৈ লক্ষ্য কৰিলে হাজাৰটা দুখ সহ্য কৰিব লগা হৈ যায়, হয় নে নহয়? কিন্তু মই যিটো শক্তি ধাৰণ কৰি জগতক কৰ্ম কৰি আছো, সেই শক্তিটো যদি মই গৃহত থকা সকলে যদি ধাৰণ কৰি ৰাখিব নোৱাৰে, মোৰ পুত্ৰজনে মোৰ জ্ঞানটো, মোৰ ধৰ্মটো যদি আচাৰখিনি নীতিখিনি যদি পালন নকৰে, মই সদায় নিখণ্ডে আৰতি কৰি থাকো, ঈশ্বৰ জপ কৰি থাকো, মোৰ পুত্ৰই কোনোদিন ধূপ চাকি এটা যদি নজৰায়, তেতিয়াহ'লে মোৰ সমস্ত শক্তি তেওঁ ধৰি ৰাখিব পাৰিব নোৱাৰে। গতিকে সেইকাৰণে যি আচাৰ নীতি মোৰ গৃহত মোৰ জৰিয়তে চলি আছে, যিটো শুভ প্ৰভাৱ চলি আছে, মই গুচি যোৱাৰ লগে লগে সেই শুভ প্ৰভাৱো মোৰ গৃহৰ পৰা আঁতৰি যাব। কাৰণ মোক ৰক্ষা কৰিবৰ কাৰণে, মোৰ ধৰ্ম পালন কৰিবৰ কাৰণে কোনোবা এজন উত্তৰাধিকাৰী থাকিব লাগিব। যদি নাই তেতিয়াহ'লে কেনেকৈ? আজি জনবংশত দ্বাৰকা নগৰী সমস্তবিলাক অনাচাৰী, সমস্তবিলাক অহংকাৰী, সমস্তবিলাকে ব্ৰহ্ম পুৰুষসকলক, ঋষিসকলক পৰীক্ষা কৰিবৰ কাৰণে, জ্ঞান পৰীক্ষা কৰিবৰ কাৰণে ধৃষ্টতা কৰিব পাৰে। এনেকুৱা অহংকাৰী দুৰাচাৰীসকলৰ জৰিয়তে ধৰ্মৰ বিষয়ে ৰক্ষা হ'ব। গতিকে ধৰ্মৰ আচাৰ ব্যৱস্থাবিলাক চব গুচি যাব। কিন্তু আজি উদ্ধৱ কৈছে, এই উদ্ধৱ তুমি যাব নোৱাৰা, কাৰণ তুমি বুজি পোৱা নাই যে মই তোমাক কিয় ইয়াত ৰাখি থবলৈ বিচাৰিছোঁ। ওপৰে ওপৰে কৈছোঁ সঁচা যে তুমি আৰু মই এক, গতিকে মোৰ ভকত হিচাপে তুমি এই কৰ্মখিনি কৰিব লাগিব, যাৰ কাৰণে ধৰ্মৰ পন্থটো তুমি ৰাখিব লাগিব আৰু ভক্তিৰ পন্থটো তোমাৰ জৰিয়তে ৰক্ষা কৰিব লাগিব। সেইকাৰণে তুমি থাকিব লাগিব। অৰ্থাৎ এই কথা ক'বলৈ গৈছে যে ভকতে যদি ভগৱন্তৰ সমস্ত কৃপা লাভ কৰিব পাৰে, ভগৱন্তক যদি নিজৰ আত্মাত সত্তাত যদি এক কৰিব, যিসকলে ধ্যান কৰিব পাৰে, সেইসকলক বংশৰ পৰিচয়, কুল মৰ্যাদাই
কোনো ধৰণৰ দুখ তাতে চুব নোৱাৰে। অৰ্থাৎ এই মুহূৰ্তত জীৱনটো তেওঁ উদ্ধাৰ কৰি দিছে। তুমি যদুবংশ হয় যদি তোমাৰ বংশ পৰিচয়ত এই যদুবংশৰ প্ৰলেপটো তোমাৰ নাই। আজি যেন কৃষ্ণই এই কথাটো স্পষ্ট কৰি দিছে। সেইকাৰণে এই সাপে তোমাক ঘৰত কৰিব পৰা একান্ত ভক্তসকলক কোনো দুখ আৰু তাপে অভিশাপে ক্ৰিয়া কৰিব নোৱাৰে। যদি কিবা নহয় কিবা এটা বিষয়ৰ দুখ নাথাকে তেতিয়াহ'লে অভিশাপে কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে। আজি উদ্ধৱক যদুবংশৰ অভিশাপে ক্ৰিয়া কৰিব নোৱাৰে। কৃষ্ণই এই কথাটো ভালকৈ উপলব্ধি কৰি জগতক দৰ্শন কৰিছে। মোৰ ভগতক কোনো ধৰণৰ বিষয়ৰ বাসনাই কেতিয়াও কলুষিত কৰিব নোৱাৰে। অভিশাপে অভিশপ্ত কৰিব নোৱাৰে। তেওঁৰ ইচ্ছা অনুসৰি সমস্ত কৰ্ম সাধন কৰিবলৈ তেওঁ শক্তি পাব। গতিকে এই মহাতত্ত্বটোকে বিশ্লেষণ দি আজি উদ্ধৱক কৈছে যে তুমি আৰু মই এক বুলি তুমি আজিলৈকে তুমি ভাবিব পৰা নাই, কিন্তু মই তোমাক এই জ্ঞানটো এতিয়া দিব বিচাৰিছোঁ, তুমি আৰু মই এক। গতিকে মোৰ অবিহনে মোৰ কৰ্ম বুলি তুমি কৰিব লাগিব। এই মহাতত্ত্ব প্ৰয়াস কৰি গৈ আছোঁ। কিন্তু ঐক্য নাথাকিব যে মহুৰ বছৰৰ যদি নচলিব তুমি চবৰ কীৰ্তন প্ৰৱৰ্তাই বাধা খাটনি যে মোৰ শেষ উপদেশ তুমি মোৰ বচন মোৰ বাক্য তুমি কেতিয়াও ত্যাগ নকৰিবা আৰু মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি তুমি জগতক প্ৰৱৰ্তন কৰিব লাগিব আৰু এই পন্থা কৰিলে তুমি ভকতিৰ সাধন কৰিব পাৰিবা। যদিহে তুমি ভগৱতী সাধন কৰিব নোৱাৰা তেতিয়াহ'লে তুমি ৰখাতলৈ যাব লাগিব। অৰ্থাৎ তেওঁ কি বুলি কৈছে যদুবংশৰ লোকসকলক, য'ত মই সাধন কৰোঁ ভগৱন্ত ঈশ্বৰ কৃষ্ণ জগতৰ আধাৰ যি বংশত মই আজি জন্ম গ্ৰহণ কৰি কৰ্ম কৰিছোঁ, অথচ এই বংশৰ লোকসকলে মোক বুজিব নোৱাৰিলে, বুজিব নোৱাৰিলে কাৰণে মোক ভজিব নোৱাৰিলে, বুজিব নোৱাৰিলে কাৰণে তেওঁলোকে ভগৱতীৰ পন্থটো কেতিয়াও বুজিব নোৱাৰিলে। গতিকে ভগৱতী বিধি কৰ্মৰ জৰিয়তে কি হ'ব? ধ্বংস। গতিকে তেওঁলোকে ধ্বংস পথলৈ গৈ আছে আৰু তুমি
অন্ততঃ মুক্তি বুজিছা জীৱনৰ অন্তিম মুহূৰ্তত নিজৰ সংসাৰখনকে নিজৰ গৃহৰ মায়াকে তুমি আজি অসাৰ বুলি ক'লা কৈ ভাবিলা যে মই যদি গুচি যাওঁ তুমি কেনেকৈ জীয়াই থাকিবা তোমাৰ মনত এইটো ভাৱনা ইয়াৰ বাহিৰে বেলেগ ভাৱনা নাই আৰু এই ভাৱনাটোৰ কাৰণে তুমি আজি কৰি গৈছা জীৱন পদে তুমি কৰি গৈছা গতিকে সেইকাৰণে মই তোমাক কৈছোঁ যে মোৰ আজ্ঞা পাই তুমি ভগৱতীৰ কণ্ঠ ৰক্ষা কৰিবৰ কাৰণে জগতত থাকিব লাগিব আৰু তুমি এইটো জানিবা তুমি দ্বাৰকাত নাথাকিবা কাৰণ 7 দিনৰ ভিতৰতে দ্বাৰকা সাগৰত তল যাব তুমি দ্বাৰকাত তুমি কেনেকৈ থাকিবা তাৰ আগতে তুমি বদলিকাশ্ৰমলৈ যাবা বদলিকাশ্ৰমে হৈছে শেষ আশ্ৰয় সমস্ত জগতৰ যিসকল মহাভক্ত ভক্তসকলৰ সংসাৰৰ মায়াৰ পৰা যেতিয়া তেওঁলোকে পৰিত্ৰাণ পোৱাৰ ব্যৱস্থা কৰে জীৱনৰ পৰা মুক্তি নোহোৱালৈকে বদলিকাশ্ৰমলৈ তেওঁলোকে আশ্ৰয় পাতে প্ৰভু ভগৱানে 4টা যুগত 4খন ধাম তেওঁ নিজৰ কাৰণে সৃষ্টি কৰিছিল এই 4 যুগত 4 ধাম সত্য যুগত যি ধাম তেওঁ তৈয়াৰ কৰিছিল সেই ধামৰ নাম হৈছে বদলিকাশ্ৰম তেতা যুগত যি ধাম তেওঁ তৈয়াৰ কৰিছিল নিজৰ কাৰণে সেই ধামখন হৈছে ৰামেশ্বৰ দাপৰ যুগত যি ধাম তেওঁ তৈয়াৰ কৰিছিল নিজৰ কাৰণে সেয়া হৈছে দ্বাৰকা ধাম আৰু কলি যুগৰ নৰসকলৰ কাৰণে তেওঁ যি ধামত তেওঁ আশ্ৰয় গ্ৰহণ কৰি আছে সেই ধাম হৈছে জগন্নাথ ধাম গতিকে এই 4 ধাম প্ৰভু ভগৱন্তৰ কৰ্মৰ ভূমি আধ্যাত্মিক দৃষ্টত্বৰে প্ৰভু ভগৱন্তে এই 4টা ধামত সদায় তেওঁ কৰ্ম কৰি আছে গতিকে সত্য যুগত প্ৰতিষ্ঠা কৰা দ্বাৰকা এই আপোনাৰ বদলিকাশ্ৰমত তেতা যুগত ৰামেশ্বৰমত দাপৰত দ্বাৰকা আৰু কলি জগন্নাথ এই 4 আশ্ৰয় প্ৰকট কৰিছে গতিকে এইকাৰণে এই সংসাৰৰ যিহেতু তোমাৰ কোনো কৰ্ম নাই গতিকে তুমি মায়াময় সংসাৰ ত্যাগ কৰি তুমি বদলিকাশ্ৰমতে তুমি আশ্ৰয় গ্ৰহণ কৰিবা আৰু তাৰ জৰিয়তে সমস্ত জগত তুমি পৰ্যটন কৰিবা এই পৰ্যটন কৰিলে কি হ'ব জগততে থাকিলেও তোমাৰ লগত জগতৰ সম্বন্ধ নাথাকে গতিকে সেইকাৰণে কৈছে ঐক্য নাথাকিবা পঢ়িব প্ৰগতি মোদৰ চিত্ৰ দিয়া ফুৰা পৃথিৱী পদ্ধতি যত দেখা শুনা মায়াময় স্বপ্ন সম হৰিময় দেখি গ'ল কৰা মতি সমস্ত জগতত তুমি হৰিময় দেখিবৰ কাৰণে প্ৰযত্ন কৰিবা গতিকে তাতে কৈছে জ্ঞানৰ কৰ্ম ভগৱতী কৰ্মী কৰি ভেদ ভগৱতী পৰমাপন্ত দিন কৰিছে ভগৱতীৰ সেই কণ্ঠ জগত কৰিবৰ কাৰণে এই পৰিচয়টো মই তোমাক দিলোঁ ইয়াক কৈ আৰু উত্তম ভকতিৰ ব্যৱস্থাটো নাই সদগুৰুসকল তেওঁলোক গ'ল জগতৰ লোকসকল বা অধমে পীড়ন কৰে কৰক কিন্তু দ্বাৰকাখন সাগৰত তেওঁ ডুবাই থ'ব পাৰে এইটোৱে বোলে কিয় অসুবিধা হয় কিন্তু প্ৰভু ভগৱানে কৈছে নহয় দ্বাৰকাখন আচলতে দ্বাৰকা বুলি এখন সাধাৰণ নগৰ বা এখন ঠাই বুলি গণ্য কৰিলে নহ'ব মই যদি বৈকুণ্ঠপতি হওঁ ভগৱান য'ত থাকিব বৈকুণ্ঠ য'ত থাকিব হয়নে নহয় গতিকে আজি এই দাপৰৰ তেওঁ যে পূৰ্ণ ব্ৰহ্মৰ ধাৰণ কৰি সাধাৰণ এটা মানৱিক দেহ ধাৰণৰ জৰিয়তে জগতক তেওঁ মহা আশ্চৰ্যৰে কৃপা কৰি আছে তাৰ মাজেৰে এইটো তত্ত্ব দেখুৱাইছে যে মই বৈকুণ্ঠ নাই য'ত বৈকুণ্ঠ থাকিব লাগে সেই বৈকুণ্ঠত মই নাই কিন্তু মই আজি য'ত আছোঁ তাতেতো মই বৈকুণ্ঠ বনাব লাগিব গতিকে সেই বৈকুণ্ঠ তেওঁ নিৰ্মাণ কৰিলে কেতিয়া জৰাসন্ধৰ ভয়ত পলাই তেওঁ নিৰাপদ এটা আশ্ৰয় বিচৰাৰ চেলুটো দেখুৱায় তেওঁ সাগৰৰ পৰা জলৰ মাজৰ পৰা সেই ভূমি উদ্ধাৰ কৰি লৈ আছে কোনেও দেখা নোপোৱা এখন ভূমি সাগৰৰ পৰা তেওঁ উদ্ধাৰ কৰি নিজৰ কাৰণে তাত এখন মহানগৰ বিশ্বকৰ্মাৰ জৰিয়তে তেওঁ কোনেও গম নোপোৱাকৈ তেওঁ তৈয়াৰ কৰি লৈছে গতিকে এইখন অন্য নহয় সেইখন স্বয়ং বৈকুণ্ঠপুৰী যদি ভগৱন্ত যদি যায় বৈকুণ্ঠখন কাক এৰি থৈ যাব
গতিকে প্ৰভু ভগৱন্তে বৈকুণ্ঠকো লগতে লৈ যাব। সেই তত্ত্বৰেহে দ্বাৰকাক সাগৰৰ পৰা উদ্ধাৰ কৰিছে আৰু তেওঁ যোৱাৰ পিছত আকৌ সাগৰৰ তলিৰে তাক নিমজ্জিত কৰি তেওঁ থৈ যাব বিচাৰে। জগতৰ লোকসকলৰ কাৰণে দ্বাৰকা হ'ব নোৱাৰে। সেয়া কৃষ্ণৰ কাৰণে, কৃষ্ণ থকালৈকে কৃষ্ণই যাক যাক ভাল পায় তাক লগত ৰাখিছে দ্বাৰকা। যাক যাক কৃষ্ণই ভাল পাব নোৱাৰে দ্বাৰকা তেওঁ স্থান দিয়া নাই। এনেদৰে তেওঁ পাৰমাৰ্থিক লীলা কৰি আছে এই দ্বাৰকা। প্ৰকৃতপক্ষে বৈকুণ্ঠৰ তেওঁ নাই, বৈকুণ্ঠত নাই, কিন্তু এই মুহূৰ্ততেই দ্বাৰকাত তেওঁ বৈকুণ্ঠত আহি তেওঁ নিজৰ কৰ্ম সাধন কৰিছে। ধেমালি কথা নাই সংসাৰটো। ৰজা আছে কোন? উগ্ৰসেন। উগ্ৰসেনৰ প্ৰতিটো সিদ্ধান্ত অনুসৰি ৰাজ্যখন শাসন কৰে। এয়া মথুৰা ৰাজ্যৰ শাসনৰ কথা। কিন্তু প্ৰভু ভগৱন্তে সদায় নিজৰ পৌৰোহিত্যত এখন ধৰ্মসভা পাতে। সেইখন সভাৰ নাম সুধৰ্মা সভা। যিখন সুধৰ্মা সভা বৈকুণ্ঠৰ পৰাই চলে। কিন্তু এই সুধৰ্মা সভা এই দ্বাৰকাটো কৃষ্ণই সদায় এই সভাখন অনুষ্ঠিত কৰে। সেই সভাত অনুষ্ঠিত কৰি দেশ দ্বীপান্তৰ সমস্ত জগতত ক'ত কি হৈ আছে তাৰ খবৰ ৰাখে। কাৰ জৰিয়তে কি কৰ্ম কৰিব লাগিব তাৰ সিদ্ধান্ত এই ধৰে আপোনাৰ সুধৰ্মা সভাত হয়। গতিকে যি কৰ্ম উগ্ৰসেন ৰজাৰ জৰিয়তে কৰিব পৰা নাযায় সেই কৰ্মখিনি সুধৰ্মা সভাৰ জৰিয়তে তেওঁ জগতৰ কল্যাণৰ কাৰণে এইখিনি কৰ্ম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতিটো সিদ্ধান্ত জৰাসন্ধক মানিবৰ কাৰণে কৰা সিদ্ধান্ত ক'ত লৈছিল? সুধৰ্মা সভাত হৈছিল। নৰকাসুৰক বধ কৰাৰ সিদ্ধান্ত ক'ত লৈছিল? সুধৰ্মা সভাত হৈছিল। পণ্ডকক মাৰিবৰ কাৰণে কৰা সিদ্ধান্তটো ক'ত লৈছিল? সুধৰ্মা সভাত হৈছিল। ৰাজসুৰ যজ্ঞ যুধিষ্ঠিৰে পাতিব লাগে তাৰ সিদ্ধান্ত ক'ত লৈছিল? সুধৰ্মা সভাত হৈছিল। হয় নে নহয়? গতিকে এই সিদ্ধান্ত গ্ৰহণ কৰি তেওঁ যিটো কৰ্ম কৰি আছে, প্ৰকৃততে বৈকুণ্ঠত যিটো কৰ্ম কৰি একেটা কৰ্ম তেওঁ সদায় ক'ত কৰি আছে? দ্বাৰকাত কৰি আছে। গতিকে এই পাৰমাৰ্থিক ব্যৱস্থাৰ মাজত ভগৱন্তে মায়াময় সংসাৰৰ বিষয়সকলক, অধৰ্মীসকলক এই পুণ্য বৈকুণ্ঠৰ ৰূপী দ্বাৰকাকে তেওঁ থৈ নাযায়, লগতে লৈ ব্যৱস্থাটো কৰা আছে। গতিকে সেইকাৰণে এই মহত্বটোৰ কৰ্ম ভগতি
কৃষ্ণৰ চৰণ চাই কৃষ্ণৰ এক কঠোৰ সিদ্ধান্ত আৰু আজ্ঞা দিয়াৰ পিছত উদ্ধৱৰ বুজিবলৈ বাকী নহ'ল যে মই আচলতে মনত যে ভাবিছিলো মোৰ মতে কৰ্ম নহ'ব কাৰণ মোৰ এটাই বাঞ্ছা আছিল যদি তেওঁ বৈকুণ্ঠলৈ গুচি যায় যোৱাটো যদি খাটাং হয় মোকো তেওঁ লগতে লৈ যাব আৰু যদি মই থাকিব লাগে তেতিয়াহ'লে তেওঁ মোৰ লগতে এই সংসাৰটি থাকিব লাগিব এতিয়া তেওঁ বুজিলে যে মোৰ কোনো আশা পূৰণ নহ'ব কৃষ্ণৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব তেওঁ গুচি যাব মই থাকিব লাগিব তেওঁ যদি জ্ঞান দিছে যে ভগৱতীৰ গ্ৰন্থ মই প্ৰচাৰ কৰিব লাগিব এতিয়া তেওঁৰ মনত এটা শংকা জাগিছে কৃষ্ণৰ কথামতে আজ্ঞামতে মই জানো ভগৱতীৰ গ্ৰন্থটো শুদ্ধৰ ওপৰত জগতক প্ৰদান কৰিব পাৰিম মই যেনে কোনো ভ্ৰম হৈ আছে মোৰ জ্ঞানৰ ভ্ৰম হৈ আছে গতিকে সেইকাৰণে তেওঁ এতিয়া গদ মাতেৰে কৈছে যে হে প্ৰাণবন্ধু মোকো বুলিও বুজাই ঋষি সমস্ত কেৱল একমতি নাই কেহু বোলে কৰ্ণে কেহু বোলে জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভকতি এতিয়া মই যিখন সংসাৰত তোমাৰ ভকতি তত্ত্বৰ কথা কওঁ সেইখন সংসাৰত ঋষি মুনিসকলে সাধু সন্ত মহন্তসকলে তেওঁলোকেতো জ্ঞান কৰ্মৰ পন্থে যে ভগৱতীৰ আচৰণ তেওঁলোকৰ জৰিয়তেতো সাধন হৈ আছে কিন্তু তেওঁলোকে যিখিনি জ্ঞান তত্ত্বৰে জগতক বুজাবলৈ যত্ন কৰিছে কোনোবা যদি কয় জ্ঞানেই শ্ৰেষ্ঠ কোনোবা যদি কয় নহয় কৰ্মহে শ্ৰেষ্ঠ এতিয়া তুমি কৈছা ভকতিহে আচল সত্য এতিয়া মোৰতো ভ্ৰম হৈ গৈছে মই ঋষি মুনিসকলক কেনেকৈ বুজাম যে কৰ্মে গতি দিব নোৱাৰে জ্ঞানে গতি দিব নোৱাৰে যদি তাৰ আচল তত্ত্বটো বুজি নাপাওঁ যে জ্ঞান কৰ্মৰ লগত ভকতি কি সম্বন্ধ এই সম্বন্ধটো যিসকলে বুজি নাপায় কাৰণে ভ্ৰম হয় কিন্তু এতিয়া মই সংসাৰৰ এই ভ্ৰম মই কেনেকৈ দূৰ কৰিম মইতো নিজে ভ্ৰমিত হৈ আছো এতিয়া তিনিজনে তিনিটা কথা কৰে এতিয়া মই কোনটো খাৰ কৰি লওঁ ঋষি সমস্ত কথা মই ওলাই কৰিব নোৱাৰো জ্ঞানে কৰ্মৰ যিসকলে যিটো ধৰ্ম আচৰণ কৰি আছে তাকতো মই ওলাই কৰিব নোৱাৰো তুমি কোৱা এই ভগৱতীৰ ব্যৱস্থাটোকো মই কেতিয়াও মান কৰিব নোৱাৰো গতিকে সেই প্ৰভু এতিয়া মই আচলতে কোনটো পন্থ শুদ্ধৰূপে গ্ৰহণ কৰি মোক তুমি বুজাই দিব লাগিব অৰ্থাৎ মই এতিয়া বৰ্তমান অজ্ঞানত আছো কাৰণে মই বুজিব পৰা নাই পৰম প্ৰভু ভগৱন্ত তুমি মোৰ গুৰু যে তুমি মোৰ অজ্ঞানতাখিনি দূৰ কৰিব লাগিব তেতিয়াহে তুমি বিচৰা ধৰণেৰে মই হয়তো ভকতিৰ কৰ্মখিনি কৰিব পাৰিম এইদৰে কৃষ্ণৰ ওচৰত তেওঁ টোকা টুকিৰ মাতেৰে নিবেদন কৰিছে আহক
ইয়াৰ পিছৰ বাক্যলৈকে আগবঢ়াম। কৃষ্ণ, হে প্ৰভু, তোমাৰ পৰা সৃষ্টি কৰা যি ভেদ, সেই জ্ঞান বুদ্ধি তাক কৈ আছে, জ্ঞান আৰু কৰ্মৰ আচৰণৰ বিধি য'ত আছে তাকে কোৱা হৈছে ভেদ। গতিকে সংসাৰৰ জীৱবিলাকৰ কাৰণে তুমি এই ভেদ ৰচনা কৰিছিলা। বেদ একেখনেই, কিন্তু একেখন বেদৰ বিভিন্ন অৰ্থ কিয় হয়, কোনে একেখন বেদৰ কিয় ভিন্ন ভিন্ন অৰ্থ হ'ব পাৰে? কিছুমানে গৈ জ্ঞানে গতি পায়, কিছুমানে গৈ কৰ্মৰ গতি পায়, কিছুমানে জ্ঞান কৰ্ম সমস্ত বিধি ব্যৱস্থাবিলাকো ওলাই কৰিব বিচাৰে। গতিকে একেই নিয়ম ব্যৱস্থা পালন কৰাৰ পিছতো কি কাৰণত নানাজনৰ মতিভ্ৰম হয়? গতিকে এই সমস্ত কথা মই জানিব লাগিব। কাৰণ তুমি ঈশ্বৰ, অনাদি ঈশ্বৰ, তুমি শিৱ, তুমি সৰ্বজান, তুমি সমস্ত জানা। সমস্ত জগতত সমস্ত জ্ঞানৰ ভাণ্ডাৰ কেৱল তোমাৰে আছে। তুমি শিৱ, তুমি শুদ্ধ, তুমি সমস্ত জানা। গতিকে এই তত্ত্বসমূহ বুজাই ক'ব লাগিব। তাৰপিছত আনন্দময় প্ৰভু ভগৱন্তৰ মাধৱে ব্যক্ত কৰিছে যে মাধৱে বলন্ত কোনো সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভগৱ একান্ত। যে এই প্ৰশ্নটো যে তুমি মোক ক'লা, মই তোমাক সমস্ত মনৰ শংকা দূৰ কৰিবৰ কাৰণে উত্তৰটো দিম। এটা কাৰণতে দিম, তুমি যে মোৰ মহামিত্ৰ। কিন্তু আচলতে এই জ্ঞান তত্ত্বটো বুজিবৰ কাৰণে তোমাৰ এতিয়া শক্তি সামৰ্থ্য হোৱা নাই কাৰণে তুমি ভ্ৰমিত হৈ আছা। আচলতে জ্ঞান তত্ত্বটো আমি ক'ৰ পৰা পাব লাগে? নিজৰ আত্মজ্ঞানৰ পৰা পাব লাগে, নহয় জানো? ইজনে কৈছে এটা, সিজনে কৈছে এটা, সিজনে কৈছে এটা, তিনিজনৰ তিনিটা মত লৈ মই নিজৰ মনতে যদি তাক শুদ্ধ বিচাৰ কৰি শুদ্ধটো নিৰূপণ কৰিব পাৰোঁ, সেইটোকে কৈছে আত্মজ্ঞান। এই আত্মজ্ঞান তুমি এতিয়া পোৱা নাই। গতিকে যোনে যিটো কৈছে তাকে তুমি মানি লৈছা। ইয়াৰ কথা শুনিলে তাৰ কথা শুনি ভাল বুলি ক'ম, তাৰ কথা শুনিলে তাৰটো ভাল বুলি ক'ম। অৰ্থাৎ যাৰে কথা শুনে তাকেই তেওঁ শুদ্ধ বুলি জ্ঞান কৰা মানে কি? তেওঁ মতিচ্ছন্ন হৈ গৈছে। তেওঁ বিচলিত কৰিব পৰা শক্তি সেইসকলৰ আছে।
মোক ভালকৈ তেওঁ বুজাই কৈছে, মই তেওঁৰ মতে বুজিলোঁ। তেওঁ বুজি যোৱাৰ পিছত আন এজনে আহি পেলাই মোক ভালকৈ আৰু কিবা এটা বুজালে, মই তেওঁৰ কথালৈকে বুজিলোঁ। তাৰমানে মই যে আচলতে একো বুজা নাই, প্ৰমাণটো সেইটোৱে নহয়। গতিকে সেইকাৰণে যে প্ৰভু ভগৱন্তে এই তত্ত্বখিনি বুজি পোৱাৰ কাৰণে তোমাৰ শক্তি সামৰ্থ্য নাই, কিন্তু তথাপি মই তোমাক কিয় কাৰণে জানা, তুমি যে মোৰ পৰম মিত্ৰ। কিন্তু মিত্ৰ কোনো কাৰণতে ভিন্ন বুদ্ধিৰে বিশ্লেষণ কৰিব নোৱাৰোঁ, কাৰণ তুমি এতিয়া এইকাৰণে মোৰ মিত্ৰ, মোৰ অবিহনে তুমি বোলে থাকিব নোৱাৰা, মোৰ অবিহনে তুমি মৰিব লাগিব, আত্মঘাত কৰিব লাগিব, অৰ্থশূন্য বুলি ভাবিছা, সংসাৰখনক অসাৰ বুলি ভাবিলা। গতিকে সেইকাৰণে তুমি মোৰ বন্ধু বান্ধৱ। গতিকে সেইকাৰণে মই তোমাক সংস্কৃতি কওঁ। এইটো তাৰ তত্ত্বটোৰ কথা তেওঁ ব্যক্ত কৰিছে। শুনা, কিয় এনেকুৱা মতিভ্ৰম হয় তাৰ কাৰণ আছে। মই প্ৰথমতে কওঁ, এই বেদ মই সৃষ্টি কেতিয়া কৰিছিলোঁ, যে সৃষ্টিৰ আদিতে যেতিয়াই ব্ৰহ্মাণ্ড সৃষ্টি কৰি মই সৃষ্টিৰ লীলাৰে জীৱবিলাকৰ লগত মই এটা খেলা কৰি আনন্দ লাভ কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ, তেতিয়াই সেই জীৱবিলাকৰ কাৰণে মই মোৰ দেহৰ পৰা জ্ঞানৰূপী বেদ মই জন্ম দিছিলোঁ। মই দেহৰ পৰা এটা উদ্ধাৰ কৰিছিলোঁ, আৰু সেই বেদ নিৰ্গুণ আছিল। সেই নিৰ্গুণ বেদে কি কৰিছিল, সমস্ত জগতক যিটো জ্ঞান দিব সেইটোকেই সাৰ কৰি ল'ব। সেই জ্ঞানক বিভ্ৰাট কৰিব লগা এটা ব্যৱস্থা সেই ফলত নাছিল। কিন্তু সংসাৰখন চলিতে এটা সময়ত যেতিয়া পুনৰ সংসাৰৰ মহাপ্ৰলয় আহিব, মহাপ্ৰলয়ৰ জৰিয়তে সৃষ্টিখন পুনৰ নিৰ্মাণৰ যি ব্যৱস্থা কৰে, সেই মহাপ্ৰলয়ৰ সংসাৰৰ সমস্ত শক্তিবিলাক সম্পদবিলাক জলত দহিত হ'ব। প্ৰলয়ৰ জলত বেদো হেৰাই গ'ল। বেদখন যেতিয়া প্ৰলয়ৰ জলত হেৰাই গ'ল, প্ৰলয়ৰ জল মানে কি, মায়াৰ জল। গতিকে মায়াৰ জলত যেতিয়া জড়িত হ'ল, পিছত পুনৰ সংসাৰ সৃষ্টি কৰিবলৈ যেতিয়া বিচাৰিলোঁ, সেই বেদ মই আকৌ প্ৰলয়ৰ জলৰ পৰা মই উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰি কাক দিলোঁ, ব্ৰহ্মাকে দিলোঁ। কাৰণ প্ৰজাপতি ব্ৰহ্মা সৃষ্টিৰ দায়িত্বটো দিয়াৰ লগে লগে এই জ্ঞানৰ কৰ্মৰ আচৰণৰ বিধিখনো আইনখনকো বেদখনকো তেওঁকেই দিয়া হ'ল। অৰ্থাৎ যিখন গৃহত যিজন পিতৃৰ জৰিয়তে গোটেই গৃহখন চলে, আচল নিয়ম কানুনবিলাক কোনে প্ৰচলন কৰে, কোনে ধৰি ৰাখে, পিতৃজনে ধৰি ৰাখে, তেওঁৰ পৰাহে বাকীবিলাক হয়। সেইকাৰণে জগত সৃষ্টিকালত ব্ৰহ্মাৰ হাতত প্ৰভু ভগৱন্তে বিধি ব্যৱস্থাটোকো সমৰ্পিত কৰি দিয়ে। গতিকে মায়াৰ জলৰ পৰা উদ্ধাৰ কৰা বেদখন যেতিয়া ব্ৰহ্মাৰ হাতত দিয়া হ'ল, সেই বেদ ব্ৰহ্মাৰ পৰা বিভিন্নজনে পাবলৈ কেনেকৈ উপক্ৰম কৰিলে, তাৰ ফলত বেদ যে প্ৰকৃততে মায়াময় এটা ৰূপ ল'লে, এই বৰ্ণনাটো এতিয়া পৰৱৰ্তী পদত দিবৰ কাৰণে প্ৰযত্ন কৰিছে। মায়াময় বেদ ধৰ্ম কেৱলে আমাক মাত্ৰ লৈবে হইবে কৰ্ম ফল তেজি কেৱল প্ৰসন্ন মই বিনে বেদে কিছু আনন বাসানে চাৰিও বেদৰ তত্ৰ অৰ্থ হিমানে মনুত বেদে ব্ৰহ্মা কহিলা হৰিষি
পাছে জানি যন্ত্ৰ বেদ সবে সপ্ত ঋষি তাত পাছে পাইলে খুৰা সুৰসি ধনাগ অনন্তৰ বেদ কম নিশ্চয় পাইলে লাগ যাৰ জনমতি কৰি বেদ নিজৰ অৰ্থ ভকতি তেজি বুজে এই মায়াময় সংসাৰত যেতিয়া বেদ মায়াময় হৈ পৰি গতিকে এতিয়া এই মায়াময় বেদৰ ধৰ্মৰ কথা এতিয়া তুমি উপেক্ষা কৰা এইবিলাক কথা তুমি বাদ দিয়া কেৱল মোৰ কথা তুমি মনা মোক তুমি ধ্যান কৰা মোৰ বাহিৰে একো নাই কাৰণ বেদৰ মূল যিটো জ্ঞান সেই জ্ঞানটো কাৰ মোৰেই জ্ঞান বেদক মই প্ৰশংসা কৰোঁ মোৰ বাহিৰে বেলেগে কেতিয়াও বেদক বুজিব নোৱাৰে কিন্তু মায়াময় পৰশ পোৱাৰ লগে লগে চাৰি বেদৰ চাৰি অৰ্থ হৈ গ'ল কিন্তু প্ৰকৃততে চাৰি নামে চাৰি বেদ নাম নাৰায়ণ শংখ চক্ৰ গদা পদ্ম কৰৰে ধাৰণ এয়া প্ৰভু ভগৱন্তৰ যি চাৰি মহাতত্বৰ নামৰ যি মহত্ব বেদৰ চাৰি বেদত নাৰায়ণ নামৰ মহত্বই সোমাই আছে তত্বই সোমাই আছে গতিকে এই কথাষাৰ স্বয়ং তেওঁ ভগৱন্তৰ বাহিৰে বেলেগে বুজিব নোৱাৰা হৈ গ'ল কাৰণ মায়াময়ৰে এই মায়াময় বেদখন যেতিয়া ব্ৰহ্মাৰ হাতত পৰি সেই ব্ৰহ্মাই প্ৰথমতে সেই বেদখন কাক দিলে ব্ৰহ্মাই মনুক দিলে মনুক এইকাৰণে দিলে যে এইখন সংসাৰত কেইবাখনো ৰাজ্য চলি আছে কেইবাজনৰ ৰজাৰ শাসন চলে সেই শাসনৰ জড়িতাৰ যাৰ হাতত আছে সেইজনকে যদি সেই বিধিখন দিয়া যায় সমস্তজনে সেই বিধিখন পাব ৰজাৰ জৰিয়তে আইনখন সাধাৰণজনে পায় সেইকাৰণে ব্ৰহ্মাই সৃষ্টিখন চলাবৰ কাৰণে মনুৰ সৃষ্টি কৰিলে মনুৰ জৰিয়তে প্ৰভু ভগৱন্তৰ এই সংসাৰখন চলি আছে চতুৰ্দশ মনুৰ বিৱৰণ আমাৰ এই ভাগৱতত উল্লেখ আছে গতিকে আদ্য মনু স্বয়ম্ভু যিজন ব্ৰহ্মাৰ দেহৰ পৰা জন্ম হৈছিল সেই স্বয়ম্ভু মনু প্ৰথমতে মায়াময় বেদখন প্ৰদান কৰিছিল আৰু এই স্বয়ম্ভু মনুৱে এই বেদখন কাক দিছিল যে তেওঁ সপ্ত ঋষিক প্ৰদান কৰিছিল তেওঁৰ যিজন কেইজন প্ৰথম পুত্ৰ ৰূপত চাৰিশিক আহিছিল নহয় জানো বাৰু তাৰপিছত আহিছিল নাৰদৰ পিছত সাতজন মহামণি আহিছিল সেই সাতজনকে কোৱা হৈছে সপ্ত ঋষি সেই সপ্ত ঋষিক প্ৰথমতে এই বিধিখন ব্ৰহ্মাই প্ৰদান কৰিছিল এই সপ্ত ঋষিসকলৰ পৰা কোনে পাইছিল যে দেৱতাসকলে পাইছিল অসুৰসকলে পাইছিল নাগসকলে পাইছিল আৰু তাৰ বহুত পিছতে মনুষ্যই এই বেদখন লাভ কৰালৈকে বেদৰ যিটো পন্থ দীঘলীয়া হৈ আছে গতিকে এই দীঘলীয়া পন্থ বেদখন ব্ৰহ্মাৰ পৰা পোৱাৰ পিছত মনুষ্যই পোৱালৈকে এই বেদৰ নানা অৰ্থ হৈ গ'ল যোনে যেনেকৈ বুজে সেই অনুসাৰে বেদৰ ব্যাখ্যান কৰিবলৈ আৰম্ভ কৰিলে এতিয়া ব্ৰহ্মাই যেনেকৈ বুজালে মনুৱে যেনেকৈ বুজিলে মনুৱে বুজাৰ ধৰণে সপ্ত ঋষি ক'লে সপ্ত ঋষিয়ে যি বুজিলে সেইখিনিয়ে সুৰাসুৰক নাগদলক কীৰ্তনসকলক প্ৰদান কৰিলে আৰু সেইসকলে মৰমতী নৰকসকল দিবৰ কাৰণে যাওঁতে বেদৰ আচল অৰ্থটো লোপ পাই গ'ল কোনেও নুবুজা হৈ গ'ল সেইকাৰণে যাৰ যেনে মতি ঠিক তেনেদৰে জ্ঞান তেওঁলোকে আয়ত্ত কৰিব পাৰে চিন্তা কৰি চাবচোন একে ক্লাছতে এশজন ছাত্ৰ ছাত্ৰী আছে একেটা ক্লাছতে একেজনে একেখিনি পাঠকে একেখিনি
তথ্য ব্যৱসায়খিনি জ্ঞানটো প্ৰদান কৰিলে কিন্তু এজন ছাত্ৰৰ ভিতৰত সমস্তই একে ধৰণে এই জ্ঞানটো আহৰণ কৰিব নোৱাৰিব কোনোবাই শুদ্ধকে বুজিলে কোনোবাই অলপ বুজিলে কোনোবাই একো নুবুজিলে একো নুবুজালেও কোনোবাই যদি সোধে যে কি বুজিলা তেওঁ বুজা ধৰণে কিবা এটা কৈ দিয়ে আৰু সেই অনুসাৰে তেওঁ এটা বেলেগ এটা মানে ৰাস্তা এটা প্ৰদান কৰিছে গতিকে সেইকাৰণে যে মায়াময় বেলেগ আশ্ৰয় কৰি কোনো কাৰণতে জীৱাই কৰিব নোৱাৰে সেইকাৰণে দেখোন কৈছে তুমি এই মায়াময় বেলেগক লৈ তুমি এতিয়া চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই মোৰ ভ্ৰমণৰ প্ৰয়োজন নাই কিন্তু এই মায়াময় বেলেগ কিয় হ'ল তাৰ তত্ত্বটো তোমাক ক'লো যাৰ যেনে জ্ঞান বুদ্ধি সেই অনুসাৰেহে তাৰ তত্ত্বটো বুজিব পাৰে আহক ইয়াৰ পিছৰ পৰ্যায়ত কৃষ্ণ বেদে কৱে যজ্ঞ ব্ৰত দানে কেহু বোলে যাই